কুমগুৰি মহোৎসৱ আমি 2013 চনত প্ৰথম কৰিছিলোঁ। তেতিয়া বেছি এৱাৰনেছ নাছিলে, সৰুকৈ বনোৱা হৈছিলে। তাৰপিছত ছাকচেছিভ ইয়াৰ্ছত গ্ৰেজুৱেলি এভৰি ইয়াৰ এইটো মানে চেলিব্ৰেট কৰা হৈছে আৰু এতিয়ালৈকে 13 বাৰ হ'ল। তো আজিৰ পৰা আৰম্ভ হৈছে, 14 তাৰিখলৈকে থাকিব, সংক্ৰান্তিলৈকে। তাৰপিছতো আমাৰ ইয়াত যিমান এৰেঞ্জমেণ্ট আছে সেইটো কণ্টিনিউলি ফৰ more than 1 week এইটো কণ্টিনিউ হ'ব। গতিকে বাওকুংগুৰি ফেষ্টিভেল মানে আমাৰ বড়োলেণ্ডত এটা কেলেণ্ডাৰ ফেষ্টিভেল, আৰু সেইটো যিহেতু বহাগ বিহুৰ লগত জড়িত আছে আৰু বড়োসকলৰ ইয়াত লোকেল পিপলত যিটো ট্ৰেডিশ্যন আছে সেই ট্ৰেডিশ্যনৰ লগত জড়িত আছে। গতিকে গোটেই আমাৰ বড়োলেণ্ডত বড়ো, ৰাজবংশী, নেপালী, আদিবাসী, গাৰো, ৰাভা, ৰাজবংশী, অসমীয়া যিমান ট্ৰেডিশ্যন আছে সেই ট্ৰেডিশ্যনবোৰ আমি ইয়াত মানে শ্ব'কেছ কৰিবৰ কাৰণে চেষ্টা চলাওঁ। খোৱা বোৱাৰ পৰা আৰম্ভ কৰি কালচাৰ, হেণ্ডলুম, টেক্সটাইল আৰু টুৰিজিমৰ প্ৰডাক্ট আমি ইয়াত মানে এক্সিবিট কৰোঁ, শ্ব'কেছ কৰোঁ। আৰু ইয়াৰ দ্বাৰা বড়োলেণ্ডটো আউটছাইড ৱৰ্ল্ড কেনেকৈ আমি মানে মেছেজ দিব পাৰোঁ that one can come to visit Bordland, and then there are so many different cultures of different race and communities, and then cuisine বহুত এডভান্স বা ভাল cuisine ইয়াত পায় আৰু হেণ্ডলুম প্ৰডাক্ট ইয়াত ভালকৈ পায়। সেইটো আমি আউটছাইড ৱৰ্ল্ডক দেখাব বিচাৰোঁ। বহাগ বগোৱাৰ দিনাখন বহুত বিটিচিৰ বাহিৰৰ পৰা বিভিন্ন ঠাইৰ মানুহ আহে। হয়, সংক্ৰান্তিৰ দিনাখন সেইটো কৰা হয়। এইবাৰ মানে 14 তাৰিখত হ'ব, আৰু সেই প্ৰগ্ৰামটো ট্ৰেডিশ্যনেলি বড়োসকলে কৰি আহিছিলে, কিন্তু মানে হাজাৰ বছৰৰ পিছত 2013 চনতহে সেইটো চৰকাৰ ফালৰ পৰা ইনিচিয়েটিভ লৈ পেলাই ইয়াৰ নামতে এই ফেষ্টিভেলটো কৰা হৈছে। এতিয়া ইয়াত পাৰ্টিচিপেট কৰিবৰ কাৰণে চব ষ্টেটৰ পৰা আহে, পাঞ্জাৱৰ পৰা আহে, হাৰিয়ানাৰ পৰা আহে, দিল্লীৰ পৰা আহে, আমাৰ ৱেষ্ট বেংগল, বিহাৰ, ইউ পি, নৰ্থ ইষ্টত চবেই আহে আৰু কম্পিটিশ্যনত ভাগ লয়। পাহাৰ উগাহি হেৰি কিবা কম্পিটিশ্যন হয়, তাতে প্ৰায় বাহিৰত মানুহসকলে জিকি যায়, ফাৰ্ষ্ট প্ৰাইজ, ছেকেণ্ড প্ৰাইজ, থাৰ্ড প্ৰাইজ। গতিকে এইটো ভাল এটা ইভেণ্ট। আৰু ইয়াৰ লগতে বিভিন্ন ধৰণৰ ট্ৰেডিশ্যনেল গেমছৰ ওপৰত আমি এক্সিবিট কৰোঁ, যেনে গিলা খেলা বুলি সেইটো খেল, এইটো এটা আছে বড়োসকলৰ, সেইটো ট্ৰেডিশ্যন। আৰু কমলাইনাইটো এইটো ট্ৰেডিশ্যনেল গেমৰ এটা, আৰু সেইটো ইণ্টাৰনেশ্যনেল ইভেণ্ট হৈ গৈছে। এই কমলাইনাইটো ইয়াৰ পৰা আৰম্ভ কৰি পেলাই চাউথ আফ্ৰিকা আৰু ইউৰোপৰ বহুতো দেশ আৰু চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজত সেইটো এতিয়া আৰম্ভ হ'ল আৰু খেলে। গতিকে সেইটো ইয়াত এক্সিবিট কৰা হয়। তাৰপিছত তেনেকুৱা বহুতো ট্ৰেডিশ্যনেল গেমছ ইয়াত মানে কি কৰা হয়, কম্পিটিশ্যন দিয়া হয়। মই অলৰেডি যোৱাকালি গৈ আহিলোঁ আৰু 14 তাৰিখত যাম। কি ক'ব ৰাইজক? ৰাইজৰ সেইটোৱে মেছেজ কি BTC ইজ পিচফুল BTC, সকলোৱে ইয়াত আহিব পাৰে। ইয়াত বাওকুংগুৰি ফেষ্টিভেলটো আমাৰ BTC বাকীৰ ট্ৰেডিশ্যন কাষ্টমৰ লগত জড়িত। ইয়াত আমাৰ যিটো প্ৰফেশ্যন, এই প্ৰফেশ্যনৰ লগত জড়িত, আমাৰ এক্সপাৰ্টিছৰ লগত জড়িত, ইয়াৰ নেচাৰৰ লগত জড়িত। গতিকে আহক, সকলোৱে যেন বাওকুংগুৰি ফেষ্টিভেলটো উপভোগ কৰে আৰু বড়োলেণ্ডৰ সম্পৰ্কে জ্ঞাত হয়, আৰু বড়োলেণ্ডৰ বসবাস কৰা বিভিন্ন জাতি গোষ্ঠীৰ সংস্কৃতি, কালচাৰ আৰু ট্ৰেডিশ্যন যেন জানি লয়। বাওকুংগুৰি ফেষ্টিভেলটো টুৰিজিমৰ লগতে জড়িত, আৰু টুৰিজিম বিভাগে ইনিচিয়েটিভ লৈ পেলাই সেইটো চেলিব্ৰেট কৰে। মেইন ডিপাৰ্টমেণ্টটো হ'ল টুৰিজিম, উইথ ডিফাৰেণ্ট ডিপাৰ্টমেণ্ট সেইটো একেলগে কৰা হয়। তো ইয়াৰ পৰা টুৰিজিম ডিপাৰ্টমেণ্টে বড়োলেণ্ডত যি টুৰিজিম প্ৰডাক্ট আছে এইটো জানিবৰ কাৰণে সুযোগ দিয়ে।
তেখেতসকলৰ ইনফৰমেশ্যন চেণ্টাৰ আছে আৰু ইয়াৰ পৰাই পাব্লিচিটি কৰা হয় যে হোৱাৰ ইজ মানাছ আৰু মানাজৰ গ'লে মানুহ টুৰিষ্টসকলে কি কি ফেচিলিটি আছে নাই, ৰাইমানা নেশ্যনেল পাৰ্ক তাত গ'লে কি কি পায় নাপায়, ইয়াৰ কালচাৰেল ফেষ্টিভেল কেতিয়া হয় আৰু কালচাৰেল টুৰিষ্টসকলে কেতিয়া অহাটো ভাল ইয়াৰ ইনফৰমেশ্যন পায়, এই তেনেকুৱা ধৰণৰ।